সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু জনকণ্ঠ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই 2025-26 পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুৱাৰ। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দেওবাৰে পুৱা কাজিৰঙাৰ মিহিমুখত ভিটা কাটি মুকলি কৰিলে কাজিৰঙাৰ প্ৰৱেশ দুৱাৰ। সাংসদ কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তৰ উপস্থিতিত দেওবাৰে মুকলি কৰা হয় ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰৱেশ দুৱাৰ। 2025-26 পৰ্যটন বৰ্ষত এতিয়াৰে পৰা জীপ ছাফাৰী কৰি পৰ্যটকে উপভোগ কৰিব পাৰিব ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰাকৃতিক সৌন্দৰ্য। আনহাতে শনিবাৰে বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলত ব্যক্তিগত হাতী ছাফাৰী মুকলি কৰাৰ পিছত দেওবাৰে কহৰা বনাঞ্চলত বিভাগীয় হাতী ছাফাৰী মুকলি কৰা হয়। বিগত বৰ্ষত অভিলেখ সংখ্যক পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আৰু অধিক পৰ্যটকৰ আগমন ঘটিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে। আজি আমাৰ কহৰা মুকলি কৰা হ'ল আৰু আমি যোৱাবাৰ দেখিছে আপোনালোকলে যে অভিলেখ সংখ্যক টুৰিষ্ট আমাৰ কাজিৰঙালৈকে আহিছে আৰু এইবাৰো আমি আশা ৰাখিছোঁ যে অভিলেখ সংখ্যক টুৰিষ্ট কাজিৰঙালৈকে আহিব। অভিলেখ সংখ্যক টুৰিষ্ট ইয়ালৈ আহিব, কাৰণ প্ৰত্যেক বছৰে বাঢ়ি আছে যিটো হাৰত বাঢ়িছে। আৰু ইয়াৰ আগে আগে বাগৰি ডেন্সটো খুলিলে, তাতো আমি দৰ্শকৰ ভিৰ দেখিছোঁ। এইটো আমাৰ কাৰণে আনন্দৰ আৰু গৌৰৱৰ কথা। আমি সকলোকে আহ্বান জনাওঁ, আহক আপোনালোকে কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰক, বন্যপ্ৰাণী চাওক, চৰাই চিৰিকটি চাওক। ইফালে দেওবাৰে পুৱাই ৰাষ্ট্ৰীয় উদ্যানখনৰ মিহিমুখত কাজিৰঙাৰ ৰাইনো ৰান শীৰ্ষক মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু WTRPৰ যৌথ উদ্যোগত জয় জুবিন দা ধ্বনিৰে পুৱাই আৰম্ভ হয় কাজিৰঙা ৰাইনো ৰান। বিশ্বজুৰি প্ৰসাৰতা লাভ কৰা অসমৰ এশিঙীয়া গড়ৰ সংৰক্ষণক মান্যতা প্ৰদান কৰি আয়োজন কৰা কাজিৰঙা ৰাইনো ৰান মাৰাথনত মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, মণিপুৰৰ লগতে অসমকে ধৰি ৩০ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। আমাৰ এই ৰাইনো ৰানৰ উদ্দেশ্যটো আছিল কাজিৰঙাৰ গড় সংৰক্ষণৰ যিটো কাহিনী বা যিটো ইতিহাস, সেইটো আচলতে এটা সমগ্ৰ বিশ্বৰ বাবে আজিৰ দিনত এক আদৰ্শ। তাকে এটা উদযাপনৰ বিষয় হিচাপে লৈ আমি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। লগতে যিটো বহনক্ষম জীৱন প্ৰক্ৰিয়া আৰু লগতে জীৱনশৈলী যাতে আমি উৎসাহিত কৰিব পাৰোঁ, তাৰ কাৰণে ৰানটোৰ আয়োজন কৰিছোঁ। আৰু আমি এই ৰানটো 21 ছেপ্টেম্বৰত আয়োজন কৰাৰ কথা আছিল, কিন্তু সকলোৰে মৰমৰ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ বাবে তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই আমি ৰানটো তেতিয়া পিছুৱাই 2 নৱেম্বৰত আজি অনুষ্ঠিত কৰিলোঁ। কাজিৰঙাৰ পৰা নীলপদ্ম শৰ্মা, DY365।